আমাৰ মন অস্থিৰ হয় যেতিয়াই ভাৱনাক খায়। মনৰ ভিতৰত এখন যুদ্ধ চলি থাকে। যেতিয়াই ভৱিষ্যতৰ ভয় আৰু অতীতৰ পশ্চাতাপে আমাক বৰ্তমানত শান্তিত থাকিবলৈ নিদিয়ে, তেতিয়া আমাৰ মন অস্থিৰ হৈ পৰে। আৰু এই স্থিৰতাই আমাৰ শৰীৰত নীৰৱে আঘাত কৰি থাকে। আমাৰ উশাহ ছুটি হয়, আমাৰ টোপনি কমি যায়, ভোক নলগা, হৃদয়স্পন্দন বাঢ়ি যায়। আমাৰ ব্ৰেইনৰ লগতে শৰীৰটো ক্লান্ত হৈ পৰে। মনক স্থিৰ কৰাটো বহুত দৰকাৰ। মনক স্থিৰ কৰিবলৈ বাহিৰত নহয়, নিজক শুনক, শিকক। চকু বন্ধ কৰি উশাহক মন দিয়ক আৰু কওক, এতিয়া মই অতীতত নাই আৰু ভৱিষ্যতক আজিলৈকে কোনেও দেখিব পৰা নাই। এতিয়া মই বৰ্তমানত আছোঁ আৰু এতিয়া মই বৰ্তমান একদম ঠিক আছোঁ আৰু মোৰ ওচৰত বৰ্তমান যি আছে মই তাতে সম্পূৰ্ণ সুখী। আৰু তাৰ বাবে মই পৰমাত্মা পৰমেশ্বৰ আৰু ইউনিভাৰ্ছক বহুত 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 ধন্যবাদ দিওঁ। থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ছ' মাছ। আজিলৈ আহিছোঁ, বাই বাই।